ৰাইজক মই শুভেচ্ছা দিছোঁ, অভিনন্দন জনাইছোঁ। আজি 7টা বাজিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে চলি আছে। গতিকে 5টা বাজিৰ আগত হ'ব বুলি আশা ৰাখিছোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে MLA নিৰ্বাচনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কেনেকুৱা অনুভৱ আপোনাৰ? মইতো খুব আনন্দ পাইছোঁ। দলে টিকট ডিক্লেয়াৰ কৰাৰ পিছত যেতিয়া প্ৰচাৰলৈ গৈছিলে মানুহৰ যিটো উৎসাহ, মই সঁচাকৈ ভাল পাইছোঁ আন্তৰিকতাৰে। যোৱা 10 বছৰ যিটো আমাৰ মহামাৰী পৰিষদীয় সমষ্টি যিটো নিৰ্বাচন প্ৰচাৰ কৰিছিল, তাতোতকৈ অধিক এইবাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে যিটো প্ৰচাৰ, সেইটো খুবেই আনন্দ পাইছোঁ। আৰু ইয়াত কাৰ্বি আংলঙৰ পৰা 5টা বিধানসভা সমষ্টি এইটো ভাৰতীয় জনতা পাৰ্টীৰ দলে জিকি আহিব, সেইটো 100% খাটাং।